যান-বাহন আইন মানি চলাজনক ৰঙা গোলাপ। হেলমেট নিপিন্ধা জনকো ৰঙা গোলাপ আৰু হেলমেট উপহাৰ। গোলাপ ফুল প্ৰদান কৰা হ'ব। চৰকাৰেও পদক্ষেপ লৈ আছে যে সকলোৱে অন্ততঃ ছিট বেল্ট নমৰাজনকো ৰঙা গোলাপ দি অনুৰোধ। যান-বাহন আৰক্ষীৰ তৰফৰ পৰা আৰু যুক্ত ফাউণ্ডেশ্যনৰ লগত লৈ আমি এটা গোলাপ অনাগত ভেলেণ্টাইন ডে উপলক্ষে আপোনাক দান কৰিছোঁ, যাতে আপুনি সদায় সুনিশ্চিত হৈ থাকক, সদায় যেন আপুনি ছিট বেল্ট পিন্ধি গাড়ী চলাব। ভেলেণ্টাইন ডেৰ দিনা এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিলে কামৰূপ আৰক্ষীয়ে। হওক, আশা কৰোঁ আপুনি সদায় এনেদৰে পিন্ধি আহিব, তাৰ বাবে শুভেচ্ছা জনাইছোঁ আৰু ভেলেণ্টাইন ডে আপোনাৰ শুভেচ্ছা থাকিলে। ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সন্মুখৰ হাজো আমিনগাঁও পথত দেখা গ'ল এই দৃশ্য। আপুনি ঘৰৰ পৰা হেলমেট নিপিন্ধাকৈ ওলাই আহিছে। যাৰ মই গাখীৰ ল'ব আহিছিলোঁ। নাই, গাখীৰ ল'ব আহিছে সেইটো কথা নহয়, আপোনাৰ মূল্যৱান জীৱনৰ নিৰাপত্তাৰ কথা আপুনি চিন্তা কৰা নাই। ৰোড ছেফটি প্ৰগ্ৰাম চলি আছে আৰু চৰকাৰে চলাই আছে। আমাৰ যান-বাহন আৰক্ষী কামৰূপৰ ফালৰ পৰা আপোনাক এপাহ গোলাপ আৰু এটা হেলমেট দুটা ডাটা ফাউণ্ডেশ্যনৰ লগত লগ লাগি আমি প্ৰদান কৰিছোঁ। আশা কৰোঁ আমি সদায় আপুনি এইটো পিন্ধি আহিব আৰু হেলমেটটো সদায় পিন্ধি থাকিব। সেইটো হেলমেট লওক, হেলমেট সদায় পিন্ধি কিনি ঘৰৰ পৰা ওলাব, হ'ব? হাতত ৰঙা গোলাপ হেলমেট লৈ ৰাজপথত সষ্টম যান-বাহন আৰক্ষী আৰু যুৱকৰ দল। হেলমেট নিপিন্ধা প্ৰতিজন বাইক চালকক এপাহ ৰঙা গোলাপ আৰু হেলমেট উপহাৰ দিলে যান-বাহন আৰক্ষীয়ে আৰু যান-বাহন আইন মানি চলিবলৈ কাটৰ অনুৰোধ জনালে। কেৱল ইমানেই নহয়, যান-বাহন আইন মানি বাইক গাড়ী চলোৱা প্ৰতিজন লোকৰ মাজতো তেওঁলোকে বিতৰণ কৰিলে ৰঙা গোলাপ। আমি ৰাস্তাত চাই আছো বহুতখিনি মানুহ উইদাউট হেলমেট কিনি গৈ আছে, কিছুমান মানুহে আমাৰ বিনা চিট বেল্টকে গৈ আছে। তো সিহঁতৰ ছেফটি আৰু ফেমিলিৰ ছেফটিৰ কাৰণে আমি কিছুমান হেলমেট বিতৰণৰ কাৰণে আজি ওলাইছো। আৰক্ষীৰ লগতে আমিও সকলোকে আহ্বান জনাইছো, সকলোৱে যান-বাহন আইন মানি চলক। আপুনি এনেধৰণে সদায় হেলমেট পিন্ধি ঘৰৰ পৰা ওলাই আহিব, আপোনাৰ অমূল্য জীৱন সুনিশ্চিত কৰিব, আপোনাৰ পৰিয়াল সুনিশ্চিত হৈ থাকিব। আমিনগাঁৱৰ পৰা বিপুল ডেকা, DY 365।